দেৰগাঁৱৰ মিছামৰা দুলীয়া গাঁৱত সংঘটিত হয় ভয়ংকৰ ঘটনা। স্বামীৰ মানসিক শাৰীৰিক অত্যাচাৰ সহিব নোৱাৰি নিজকে শেষ কৰি দিলে দেৰগাঁৱৰ মিছামৰাৰ দুলীয়া গাঁৱৰ বোৱাৰী জিম্পী শইকীয়াই। মৃত্যুৰ পূৰ্বে ডিম্পীয়ে নিজ হাতত লিখি থৈ যায় ছুইচাইড নোট। প্ৰায় 9 বছৰৰ পূৰ্বে বিবাহ পাশত আবদ্ধ হৈছিল স্বামী অভিজিত বৰাৰ সৈতে। মহিলাগৰাকীৰ নাম জিম্পী শইকীয়া। জিম্পীৰ পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি স্বামী অভিজিত বৰাই নিজ পত্নীক শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতন কৰে। অভিজিতৰ শাৰীৰিক আৰু মানসিক নিৰ্যাতন সহিব নোৱাৰি চৰম সিদ্ধান্ত বাছি লোৱা সন্দেহ পৰিয়ালৰ লোকৰ। জিম্পী আছিল এগৰাকী নম্ৰ আৰু অমায়িক ছোৱালী। পঢ়াই শুনাই অতি মেধাৱী আছিল। স্বামী অভিজিতৰ নিৰ্যাতন নীৰৱে সহ্য কৰি গৈছিল জিম্পীয়ে। ইতিমধ্যে জিম্পীৰ পৰিয়ালৰ লোকে অভিজিত বৰাৰ ওপৰত দেৰগাঁও থানাত এটা গোচৰ ৰুজু কৰে। লগতে স্বামী অভিজিত বৰাৰ লগত জড়িত পৰিয়ালৰ লোকক কঠোৰতম শাস্তি বিচাৰিছে নিজ পিতৃ মাতৃয়ে। কিয় জিম্পীয়ে এই চৰম সিদ্ধান্ত বাছি ল'ব লগা আৰক্ষীৰ তদন্ততহে গোটেই ঘটনাটো পোহৰলৈ আহিব। বৰ্তমান অভিযুক্ত স্বামী অভিজিত বৰাক আৰক্ষীয়ে কৰায়ত্ব কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰতিবাদ লাইভ। কি হৈছিলে ঘটনাটো কওকচোন অকণমান। ঘটনাটো তেওঁলোকে এতিয়া কি বিচাৰে? ন্যায় বিচাৰো। ছোৱালীজনী যাতে ন্যায় পাওক। বহুত ঠাণ্ডা ভাল ছোৱালী আছিলে। সকলোৱে কয় ইমান ধুনীয়া, মানে ফুলৰ দৰে আছিলে। সেই ছোৱালীজনীক ইমান অত্যাচাৰ কৰি মাৰিলে। মানে কি ক'ম, ছোৱালী মানে বিয়া দিবলৈকে ভাল গম পাইছে। এতিয়া ন্যায় লাগে, চিনি পাবলৈকে টান। ন্যায় লাগে মুঠতে। ন্যায় দিয়ক ভগৱানে, চৰকাৰে সকলোৱে ন্যায় দিয়ক। ছোৱালীজনী আমি বিচাৰিছো আৰু দুখে কঠোৰ শাস্তি পাওক যাতে। আৰু এনে ভুল কাম কৰিবলৈ কাহানিও যেন কোনেও নেভাবে। মোৰ ভণ্টিৰ নাম জিম্পী শইকীয়া। তাই আপোনাৰ মিছামৰা দুলীয়া গাঁৱলৈ বিয়া হৈছিলে আপোনাৰ 2016 চনৰ 29 ফেব্ৰুৱাৰীত। তাৰপৰা তেখেতৰ হাজবেণ্ডৰ নাম আপোনাৰ অভিজিত বৰা। আৰু অলপ দিনৰ আগত পৰহি আপোনাৰ শুক্ৰবাৰে ৰাতিপুৱা ফোন পালোঁ যে তাই কিবা এটা হৈছে বুলি। তাৰপৰা আমি ততাতৈয়াকৈ আহিলোঁ। অহাৰ পিছত আমাৰ দেখিলোঁ যে মানে তাই বিচনাত পৰি আছে, মানে মৃত অৱস্থাত। তাৰপৰা আমি সোধা পোছাত কৰিলোঁ। পিছত গম পাইছোঁ যে তেখেত মানে যে কিবা হেৰি হৈছে বুলি, মানে ছুইচাইড কৰিছে বুলি আমাক কৈছে। ৰাতিপুৱা আমি খবৰ পাইছোঁ 9:30 বজাত পাইছোঁ আৰু আমি খবৰ ৰাতিপুৱা। হাজবেণ্ডে বিশেষ একো নকৰে, তেখেতে ঘৰতে হেৰি কৰে, ঘৰতে আছে। তেখেতৰ এৰেঞ্জ মেৰেজ আছিলে, ঘৰৰ পৰাই চোৱা হৈছিলে। আৰু তেখেতৰ বিয়া হৈছিলে আপোনাৰ 2016 চনৰ 29 ফেব্ৰুৱাৰীত। জিম্পী শইকীয়া হয়। তেনেকুৱা মাজে সময়ে এবাৰ দুবাৰ কৈছিলে। দেউতাহঁতকো কয় যে মাজে তাক অলপ হেৰি কৰে, কিন্তু তাই বহুত বিশেষ আমাক একো নক'লে। হয়তো মদ্যপান কৰে বুলি আমি অলপকৈ গম পাইছোঁ, কিন্তু আমি যিহেতু আমি চকুৰে দেখা নাই বা সেইটো কাৰণে 100% ক'ব নোৱাৰোঁ। কিন্তু মানে বহুতে কোৱা শুনিছোঁ যে মানে মদ্যপান কৰে বুলি। আমি এটা বিচাৰোঁ যে এনেকুৱা মোৰ ভণ্টিৰ লগত নিচিনা যাতে আৰু 10জনী ছোৱালীৰ লগত নহয়, আৰু যাতে তাই উচিত তদন্ত পায় আৰু দৃষ্টান্তমূলক শাস্তি পায়, যাতে কোনো যাতে এনেকুৱা মানে ভৱিষ্যতে কিবা অত্যাচাৰ কৰা বা তেনেকুৱা কৰা হেৰিয়ত নহয় যাতে।